নহয় প্ৰকৃতি ভাল নোপোৱা মানুহ পৃথিৱীত কোনো নাই আচলতে সকলোৱে এটা সময়ত গৈ কম্প্ৰমাইজ কৰে তেওঁ ভাবে যে প্ৰকৃতি বেছি দৰকাৰী নে মোৰ ঘৰ চলি থকাটো দৰকাৰী গতিকে কোনোবাই ডিচাইড কৰে যে মোৰ ঘৰটো বেছি দৰকাৰী কিন্তু কথা হৈছে আচলতে মইতো অতি দুখ লাগে আৰু লাজো লাগে যে আমি এনেকুৱা এখন দেশত জন্ম হৈছোঁ য'ত প্ৰধানমন্ত্ৰী আমাক চাফাকৈ থাকিবলৈ শিকাবলগীয়া হৈছে গতিকে এতিয়া যদি আকৌ আমি তেখেতক শিকাবলগীয়া হয় যে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণ আমি দিব লাগিব আজি যদি উপায় আছিলে যেনেকৈ এতিয়া তেওঁলোকে দীঘলী পুখুৰীত গছকেইডাল কাটিব বিচাৰিছিলে গতিকে দিছ ইজ ভেৰি ছেড কাৰণ এই গছবোৰ আচলতে সাক্ষী আমাৰ গ্ৰ'থ আমি সৰুৰ পৰা ডাঙৰ হোৱা কালচোৱা এই গছবোৰ সাক্ষী আৰু এইবোৰ আমাৰ আমি মানুহৰ ক্ষেত্ৰতেই বৰগছ শব্দটো ব্যৱহাৰ কৰোঁ যে আমাৰ পৰিবাৰটোৰ আমাৰ পৰিয়ালটোৰ বৰগছ এখেত গতিকে তেনেকুৱা এটা ক্ষেত্ৰত গছডাল কাটি পেলোৱাটো এটা অপৰাধ আৰু এই অপৰাধৰ পৰা আচলতে যিকোনো চৰকাৰে বিৰত থাকিব লাগে মই ভাবোঁ যে যিহেতু এটা সমাধান অলৰেডি আছিলেই হাতত তেওঁলোকৰ হাতত বেষ্ট অফ ইঞ্জিনিয়াৰ্ছ আছে বেষ্ট অফ আৰ্কিটেক্টছ আছে তেওঁলোকে জানে প্ৰকৃতিপ্ৰেমী তেওঁলোকৰ মাজতেই আছে বুলি মই বিশ্বাসী গতিকে তেওঁলোকে যদি উপায় আছিলেই যে ব্ৰিজখন বনাব পাৰি গছকেইডাল নকটাকৈ সেই এনেই এটা অপবাদ এটা আৰম্ভ কৰি মিছলিড কৰিবলৈ চেষ্টা কৰা কথাবিলাক মই আচলতে অলপমান দুখ পাওঁ এনেকুৱা কোনো কথা নাই আচলতে প্ৰিয় ঠাই সকলো ঠাইত য'ত আমি মৰম পাওঁ আৰু তেজপুৰ অতি সংস্কৃতিবান এখন ঠাই তাক মই দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই গতিকে ইয়ালৈ আহিটো ডেফিনেটলি ভাল লাগে ডেফিনেটলি হয় চাওক আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো যে এতিয়া সমস্যাটো বহুত গুৰিত আছে আচলতে এতিয়া মই আজিয়ে কৈ চব শেষ কৰিব নোৱাৰোঁ প্ৰথম কথা হৈছে যে আগৰ সময়ত আমি যেতিয়া দেখিছিলোঁ সৰুতে আমি তেতিয়া আমাৰ গাড়ী এখন কিনোতে কেছ পইচা দি গাড়ী কিনিব লাগিছিলে বুজিছে নহ'লে ছেকেণ্ড হেণ্ড গাড়ী কিনিব লাগিব এতিয়া ফাইনেন্সত গাড়ী পাই যায় গতিকে যিকোনো মানুহে প্ৰথমতে এডেপ্ট কৰে গাড়ী এখন যে মই ল'ম আৰু তাৰ পাছত তেওঁলোকে শিকিবলৈ যায় গতিকে তেওঁলোকৰ শিকা বা এক্সপিৰিয়েঞ্চৰ পিৰিয়ডটো কম গতিকে যদি তেওঁলোকে দায়িত্বশীলভাৱে নলয় যে তেওঁলোকে কেৱল বাহনখনত উঠি যোৱা 4জন ব্যক্তিয়ে নহয় পথচাৰীৰ দায়িত্বও তেওঁলোকৰ কান্ধত থাকে ছেফটি মেজাৰ্ছ গাড়ী এখনে যিখিনি দিছে সেইখিনি যদি তেওঁলোকে ব্যৱহাৰ নকৰে তেওঁলোকে যদি যিখিনি সাধাৰণ জ্ঞান গাড়ী এখন ৰাস্তাত চলাবলৈ এইখিনি যদি নাজানে বা যদি তেওঁলোকে বেকডোৰ পলিচিৰে লাইচেঞ্চ এখন লয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ঘটনা হ'বই গতিকে ইট ইজ অল এবাউট ৰেছপনচিবিলিটি